নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগৃতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছো। আমি পাই আহিছো যে 1920 চনত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন হৈছিলে। আন্দোলনৰ মূল উদ্দেশ্য আছিল ইংৰাজসকলৰ সকলো কামতে অসহযোগ কৰা, আৰু এই আন্দোলন হোৱাৰ সময়তে মহাত্মা গান্ধীয়ে কিছুমান চৰ্ত উল্লেখ কৰিছিলে। সেইবিলাকৰ ভিতৰত অন্যতম আছিল এই আন্দোলন সম্পূৰ্ণ অহিংসা নীতিৰে হ'ব, ইয়াত কোনো ধৰণৰ হিংসাই স্থান নাপায়। কিন্তু 1922 চনৰ 5 ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ যিসকল আন্দোলনকাৰী আছিলে সেই আন্দোলনকাৰীসকলৰ লগত এটা ঘটনা হ'ল, যিটোক আমি চৌৰি চৰাৰ ঘটনা বুলি কওঁ। অৰ্থাৎ 1922 চনৰ 5 ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ আন্দোলনকাৰীসকলে আন্দোলন কৰি আছিলে চৌৰি চৰা নামৰ জেগাখিনিত, আৰু তেনেকুৱাতে তাৰ যিসকল পুলিচ আছিলে সেই পুলিচসকলে তেওঁলোকৰ বাধা দিয়ে আৰু তেওঁলোকৰ মাজত মতবিভেদ হয়। মতবিভেদ হোৱাৰ পাছত আন্দোলনকাৰীসকলে 22 জন পুলিচ বিষয়াক থানাৰ ভিতৰতে জিয়াই জ্বলাই দিয়ে, আৰু সেয়েহে সেই মাহতে অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখে মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন বন্ধ কৰি দিয়ে, আৰু মানে তেতিয়াৰ পৰা অসহযোগ আন্দোলন নহয় বুলি কয়। কিন্তু জনসাধাৰণে আশা কৰিছিলে এটা আন্দোলন হৈ আছে, সেই আন্দোলনটো পৰা আমি স্বাধীনতা পাম, তেওঁলোকৰ মাজত উৎসাহ আছিলে। তেনেকৈ উৎসাহ থকাৰ মাজতে যেতিয়া আন্দোলনটো বন্ধ হৈ গ'ল, ফলত জনসাধাৰণ দুবিধাটো পৰিছিলে যে এতিয়া কেনেকৈ স্বাধীনতা পাব। আৰু তাৰ মাজতে 10 মাৰ্চত মহাত্মা গান্ধীক এৰেষ্ট কৰে আৰু জেলত তেওঁক ৰাখিছিলে 10 মাৰ্চ 1922 চনৰ পৰা। আমি পাই আহিছোঁ কংগ্ৰেছৰ অধিৱেশন প্ৰত্যেক বছৰে ডিচেম্বৰ মাহত হয়। এতিয়া আমি পঢ়ি আছোঁ 1922 চনৰ কথা। 1922 চনৰ 22 ফেব্ৰুৱাৰীত অসহযোগ আন্দোলন স্থগিত হ'ল, আৰু সেই বছৰৰে ডিচেম্বৰ মাহত কংগ্ৰেছৰ অধিৱেশন হৈছিলে গয়া। ঠিক আছে, সেই গয়া অধিৱেশনৰ পৰাই অন্য এটা সংগঠন বা এটা দল গঠন হৈছিলে, যিটোক আমি স্বৰাজ পাৰ্টি বুলি কওঁ। আমি সেই স্বৰাজ পাৰ্টিৰ কথা পঢ়িম। 1922 চনৰ কংগ্ৰেছৰ অধিৱেশন হৈছিলে গয়াত, আৰু সেই গয়া অধিৱেশনতে চি.আৰ. দাস অৰ্থাৎ দেশবন্ধু চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰুৱে এটা প্ৰস্তাৱ আনিছিলে যে তেওঁলোকে কৈছিলে যে মহাত্মা গান্ধী যদি জেলতো আছে, আমি অসহযোগ আন্দোলনটো কৰি লৈ যাব লাগে, যে তেওঁ জেলত আছে যদিও বাকী কংগ্ৰেছৰ নেতাসকল কিছুমান বাহিৰত আছে, সেইসকলে আমি আন্দোলনটো কৰি নিব পাৰোঁ আৰু আন্দোলনটো কৰি লৈ যোৱাটো ভাল। কিন্তু এই কথাষাৰ সভাত সকলোৱে মানি লোৱা নাছিলে। সেই মানি নোলোৱাসকলৰ ভিতৰত বল্লভভাই পেটেল, ৰাজেন্দ্ৰ প্ৰসাদো অন্যতম আছিলে। তেওঁলোকে মানি নলৈছিলে, যে তেওঁলোকে কৈছিলে মহাত্মা গান্ধীয়ে আমাক যিটো আদৰ্শ দি থৈ গৈছে আমি সেই আদৰ্শটোৰে চলিব লাগে, আমি আকৌ আন্দোলন কৰি বা বেলেগ এটা পন্থা আমি অৱলম্বন কৰাটো ভাল কথা নহ'ব। সেয়েহে কিছু সংখ্যকে মানি লোৱা নাছিলে, ফলত কংগ্ৰেছৰ মাজত বিভেদ আহে। ইয়াৰ এইখিনি সদস্যই বিচাৰে যে পৰিৱৰ্তন হ'ব লাগে, আমি যিটো পৰ্যায়ত যেনেকৈ কৰি গৈ আছোঁ আন্দোলনটো, তাতকৈ আমি সলনি কৰি আন্দোলন কৰিব লাগে, আৰু এইখিনিৰ মতে পৰিৱৰ্তন কৰিব নালাগে। আৰু ফলত কংগ্ৰেছৰ মাজত পৰিৱৰ্তনশীল আৰু অপৰিৱৰ্তনশীল দুটা ভাগত ভাগ হৈছিলে। পৰিৱৰ্তনশীলৰ নেতা আছিলে চি.আৰ. দাস আৰু মতিলাল নেহেৰু, আৰু অপৰিৱৰ্তনশীলৰ ফালে নেতা আছিলে বল্লভভাই পেটেল, ৰাজেন্দ্ৰ প্ৰসাদ। তেওঁলোকে অপৰিৱৰ্তনশীলৰ ফালে আছিলে। পৰিৱৰ্তনশীলসকলেও বিচৰাৰ যুক্তি আছিলে, ধৰক আন্দোলনটো ৰখি গ'লে বা আকৌ সেই তেনেকুৱা এটা পৰ্যায় ঘূৰাই অনাটো ডাঙৰ কথা হ'ব। আৰু অপৰিৱৰ্তনসকলৰ মতে এনেকুৱা আছিলে যে সেই সময়ত প্লেগ ৰোগ হৈ আছে, আমি যদি অন্য এটা সিদ্ধান্ত লওঁ বা আমি প্ৰথমতে জনসাধাৰণক এনেকৈ কৈছোঁ পাছত অন্য এটা কওঁ, তেতিয়া জনসাধাৰণে কনফিউজ হৈ যাব, তেওঁলোকৰতো ইমান কথাখিনি বুজি গমেই নাপায় কি হৈ আছে কি কথা। সেইকাৰণে অপৰিৱৰ্তনশীলসকলে সেইটো সলনি কৰিব বিচৰা নাছিলে। আৰু এইখিনিতে এটা কথা মনত ৰাখিব, এই চি.আৰ. দাস হৈছে অসহযোগ আন্দোলনত প্ৰথম জেললৈ যোৱা ব্যক্তি, আৰু প্ৰথম জেললৈ যোৱা মহিলা আছিলে তেওঁৰ পত্নী বসন্তী দাস। এতিয়া চাওঁ আমি স্বৰাজ পাৰ্টি কেনেকৈ গঠন হ'ল। তেওঁলোকৰ মাজত এতিয়া বিভেদ আহিলে, এটা পাৰ্টি হ'ল পৰিৱৰ্তনশীল, আনটো পাৰ্টি হ'ল অপৰিৱৰ্তনশীল। এই পৰিৱৰ্তনশীলৰ নেতা যিসকল আছিলে চি.আৰ. দাস, মতিলাল নেহেৰুৱে, তেওঁলোকে 1 জানুৱাৰী 1923 চনত স্বৰাজ পাৰ্টি গঠন কৰে। চি.আৰ. দাস আছিলে অধ্যক্ষ আৰু মতিলাল নেহেৰু আছিলে মহাসচিব, আৰু তেওঁলোকৰ নেতৃত্বতেই স্বৰাজ দলৰ গঠন হ'ল। স্বৰাজ দলৰ মুখ্য উদ্দেশ্য আছিলে ৰাজনৈতিক আৰু স্বশাসনৰ স্বাধীনতা দিব লাগে। কথাত ক'বলৈ গ'লে তেওঁলোকে ডমেষ্টিক ষ্টেট বিচাৰিছিলে, আৰু তেওঁলোকৰ এটা শ্লোগান দিছিলে যে আমি কাউন্সিলত গৈ বা বিধানসভাত গৈ তেওঁলোকক সলনি কৰিম, নাইবা আমি তেওঁলোকক ধ্বংস কৰিম, তেনেকৈ কৈছিলে। আমি এতিয়া চাওঁ তেওঁলোকে কেনেকৈ আন্দোলনটো কৰিছিলে।
আমি সকলোৱে জানো ন সাইমন কমিশন আহিছিলে বা 1935 চনৰ ভাৰতৰ অধিনিয়ম আহিছিলে সেইবিলাক কথা জানো কিন্তু আমি এটা কথা চাব 1919 চনতো এখন অধিনিয়ম আহিছিলে যেতিয়া জালিয়ানাবাগৰ হত্যাকাণ্ড হৈছিলে তুৰ্কী বিভাজন মানে কৰি দিয়া হৈছিলে মুছলমানসকলৰ তেওঁলোকৰ বিৰুদ্ধে গৈছিলে খিলাফত আন্দোলন কৰিছিলে সেইবিলাক দেখি ইংলেণ্ডত এখন কমিটি গঠন হৈছিলে যিখনক মেছ'পটেমিয়া কমিশন বুলি কোৱা হয় আৰু সেই আয়োগে কৈছিলে যে ভাৰতক কিছুমান অধিকাৰ দিব লাগে যদি তেওঁলোকক ভাৰতীয়সকলক অধিকাৰ দিয়া নহয় পুনৰ 1857 চনত যেনেকৈ বিদ্ৰোহ হৈছিলে তেনেকৈ বিদ্ৰোহ হ'ব সেই অনুসৰি কিছুমান অধিকাৰো দিয়া হৈছিলে মহিলাসকলক ভোটদানৰ অধিকাৰ ইংৰাজে কিমান খৰচ কৰিছে তাৰ হিচাপ দিয়া ভাৰতীয় শিক্ষাত খৰচ কৰা আৰু ইয়াৰ উপৰি সবচে ডাঙৰ অধিকাৰটো দিছিলে যে বিধানসভাৰ নিৰ্বাচনত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব কিন্তু সেইবাৰ যেতিয়া 1919 চনত বিধানসভাৰ নিৰ্বাচন হৈছিলে তেতিয়া ভাৰতীয় লোকসকলে তাত অংশগ্ৰহণ কৰা নাছিলে বিশেষকৈ কংগ্ৰেছে তাৰ পৰা অংশগ্ৰহণ কৰা নাছিলে যে এনেকৈ পৰিৱৰ্তনশীলকে স্বৰাজ দল গঠন কৰিলে সেই স্বৰাজ দলৰ নেতাসকলে সিদ্ধান্ত ল'লে যে আমি বিধানসভাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিম আৰু বিধানসভাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰি আমাৰ মানে আমি ব্ৰিটিছৰ যিমানখিনি আইন আনিব আমি সকলোবিলাকতে বাধা দিম তেওঁলোকে কোনো ধৰণৰ আইন পাছ কৰিব নোৱাৰিব কিন্তু হেতু ইমান সহজো নাছিলে সেইখনত এটা কথাও উল্লেখ আছিলে যদি কোনো এটা প্ৰস্তাৱ বিধানসভাৰ স্বাক্ষৰত পাছ হৈ যায় তাৰ পাছতো কিন্তু ভাইচৰে তাক খলনি কৰিব পাৰে মানে একো ইয়াত অৰ্থও নাথাকে ইয়াত পাছ হৈ যোৱাৰ পাছতো ভাইচৰে তেওঁ হেখন মানে খলনি কৰি দিব পাৰে আৰু তেওঁলোকে হেতু সিদ্ধান্ত লৈ ল'লে আমি যে বিধানসভাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰি পেলাই তেওঁলোকৰ যিবিলাক আইন বা নীতি আহিব আমি সেইবিলাকক বাধা দিম বা সেইবিলাকক পাছ হৈ যাবলৈ নিদিওঁ অপৰিৱৰ্তনশীলৰ নেতাসকলে বাধা দিয়াৰ মূল কাৰণ আছিলে এটো যেতি তেওঁলোকে ভাবিছিলে যে তেওঁলোকৰ মাজলৈ গলে বা তেওঁলোকৰ সমানে গৈ যদি বিধানসভাত বহে তেওঁলোকে যেনি মূৰ দিয়ে তেনি মূৰ ল'ব পাৰিব সেইকাৰণে তেওঁলোকে হেতু ইচ্ছা কৰা নাছিল আৰু অসহযোগ আন্দোলনত কি কোৱা হৈছিল আমি ব্ৰিটিছক সকলো ক্ষেত্ৰতে সহযোগ কৰিম আৰু যেতি আন্দোলনত অংশগ্ৰহণেই কৰে বা ব্ৰিটিছৰ কথামতেই থাকে তেতিয়াতো অসহযোগ আন্দোলনৰ উদ্দেশ্য সিদ্ধি নহব ন তেওঁলোকে সিদ্ধান্ত ল'লে আৰু 1923 চনৰ নিৰ্বাচনত তেওঁলোকে অংশগ্ৰহণ কৰিলে তাৰে 104খন আসনৰ 42খন আসন ভাৰতীয়সকলে পালে আৰু যিসকলে মানে কংগ্ৰেছৰ পৰা নহয় স্বাধীনভাৱেও কিছুমানে ইলেকশ্যনত অংশগ্ৰহণ কৰিছিলে আৰু সেই সকলকো মিলাই লৈ তেওঁলোকে একক সংখ্যাগৰিষ্ঠতা দল হ'ল আৰু প্ৰত্যেক ক্ষেত্ৰতে ইংৰাজক বাধা দিছিলে মানে আইন পাছ কৰাৰ বাধা দিছিলে এই সময়তে লি কমিশন আহিছিলে আৰু লি কমিশনে উচ্চ নিচ্চ বা জাতিভেদৰ কথা কৈছিলে আৰু তেওঁলোকে কৈছিলে যে যিসকল উচ্চ শ্ৰেণীৰ লোক তেওঁলোকে নিজৰ উচ্চতাটো বজাই ৰাখিব লাগে বা তেওঁলোকে নিজৰ উচ্চ বুলি গ্ৰহণ কৰিব লাগে নিম্নসকলক মানে ইমান গুৰুত্ব দিব নালাগে তেনেকৈ কৈছিলে কিন্তু স্বৰাজ পাৰ্টিয়ে তেওঁলোকৰ বহুত বিৰোধিতা কৰিছিলে তাৰ পাছত মুণ্ডিমেন কমিশন নামৰ এখন কমিশন আহিছিলে স্বৰাজ পাৰ্টিয়ে বিচাৰিছিলে স্বশাসন তেওঁলোকে কৈছিলে যে আমি স্বশাসন দি নিদিওঁ ভাৰতীয়সকলক আমি দ্বৈত শাসনৰ ব্যৱস্থা কৰিম দ্বৈত শাসন অৰ্থাৎ আধা অংশ ইংৰাজৰ হাতত থাকিব আধা ভাৰতৰ হাতত থাকিব মানে আধাখিনিৰ ক্ষেত্ৰত ব্ৰিটিছসকলে কাম কৰিব আৰু আধাখিনিত যিবিলাক সৰু সৰু আছিলে সেই সকলোবিলাক ভাৰতীয় হাতত দি দিলে তাতো স্বৰাজ পাৰ্টিয়ে বহুত বিৰোধিতা কৰিছিলে স্বৰাজ পাৰ্টিৰ মানে মূল উদ্দেশ্য আছিলে স্বশাসন লাগে ভাৰতক ঠিক আছে আৰু এই আইনখনো পাছ কৰিব নোৱাৰিলে শেষত কি কৰিলে ইংৰাজে এটা বুদ্ধি কৰিলে স্বৰাজ পাৰ্টিৰ অন্যতম নেতা বিঠল ভাই পাটেলক বিধানসভাৰ অধ্যক্ষ পাতিলে আৰু মতিলাল নেহৰুক চৰকাৰী পদ দি দিলে চিত্তৰঞ্জন দাসক কোনো ধৰণৰ দিয়া নাছিলে বাৰু কোনো ধৰণৰ পদত অধিষ্ঠিত হোৱা নাছিলে চিত্তৰঞ্জন দাস বাকি মতিলাল নেহৰু চৰকাৰী পদত অধিষ্ঠিত হ'ল বিঠল ভাই পাটেল বিধানসভাৰ অধ্যক্ষ হ'ল যেতিয়া তেওঁলোক তাত হৈ গ'ল ন তেতিয়া তেওঁলোকে সেই নিজৰ কামখিনিৰ মাজতে থাকিবলগীয়া হ'ল তো উদ্দেশ্য লৈ তেওঁলোকে স্বৰাজ দল গঠন কৰিছিলে সেই উদ্দেশ্যটো সেইমানখিনিতে শেষ হৈ গ'ল তেওঁলোকে মানে সেই বিষয়টোত গুৰুত্বই দিব নোৱাৰা হ'ল তেওঁলোকক ইংৰাজে নিজৰ মাজত বান্ধি ৰাখিলে তেওঁলোক কামৰ মাজতে থাকিব লাগিব ন এজন অধ্যক্ষৰ কিমানখিনি কাম থাকে এইটোখিনি পালন কৰোঁতে তেওঁলোকে কি উদ্দেশ্যত গৈছিলে সেই কামখিনি কৰিব নোৱাৰা হ'ল আৰু তেনেকৈ স্বৰাজ দলৰ ক্ষমতা ক্ৰমান্বয়ে কমি আহিলে তেনেকৈ থাকি 1924 চনত মহাত্মা গান্ধী জেলৰ পৰা ওলাই আহিলে আৰু জেলৰ পৰা ওলাই অহাৰ পাছত তেওঁ দেখিলে যে সকলোবিলাক ভাগ হৈ আছে ইফালে মুছলিম লীগ ইফালে স্বৰাজ দল ঠায়ে ঠায়ে সৰু সৰু দল সংগঠন তেনেকৈ বহুত দল সংগঠন গঠন হৈ আছিলে তেতিয়া ক'লে যে এনেকৈ ভাগ হৈ থাকিলে আমি ইংৰাজৰ বিৰুদ্ধে আন্দোলন কৰিব নোৱাৰিম আৰু সেয়ে 1924 চনৰ যিখন কংগ্ৰেছৰ অধিৱেশন হৈছিলে
তাত যিখনত মহাত্মা গান্ধীয়ে অধ্যক্ষতা কৰিছিলে তাতে তেওঁ বুনকৰ সংগঠন আছিলে বুনকৰ সংগঠন মানে তেওঁলোকে কাপোৰ উৎপাদন কৰে বা বিক্ৰী কৰে সেই বুনকৰ সংগঠনক কংগ্ৰেছৰ লগত লগাই লৈছিলে তাৰ পাছত চিত্তৰঞ্জন দাসক বুজালে যে এনেকে ভাল কথা হোৱা নাই সকলো কংগ্ৰেছলৈ গুচি আহক আমি নতুনকৈ মানে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিম আৰু চিত্তৰঞ্জন দাসেও কংগ্ৰেছ দললৈ গুচি আহিলে তেনেকৈ স্বৰাজ পাৰ্টি সিমানতে অন্ত পৰিলে আৰু পুনৰ একে কংগ্ৰেছ হিচাপে তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰিলে ঠিক আছে আজিৰ ইম্পৰ্টেণ্ট কেইটা এবাৰ চাই লওঁ স্বৰাজ পাৰ্টি গঠন হৈছিলে 1923 চনত ইয়াৰ নেতৃত্ব দিছিলে চি.আৰ. দাস আৰু মতিলাল নেহেৰুৱে চি.আৰ. দাস ইয়াৰ অধ্যক্ষ আছিলে আৰু মতিলাল নেহেৰু আছিলে মহাসচিব এইটো ডাইৰেক্টকৈ সুধিব পাৰে দেই কোন ইয়াৰ অধ্যক্ষ আছিলে আৰু কোন মহাসচিব আছিলে চি.আৰ. দাস আছিলে অধ্যক্ষ আৰু মতিলাল নেহেৰু আছিলে মহাসচিব স্বৰাজ পাৰ্টিৰ মুখ্য উদ্দেশ্য আছিল ভাৰতীয়সকলক স্বশাসন প্ৰদান কৰা আৰু তেওঁলোকে এইটো সিদ্ধান্ত লৈ 1 জানুৱাৰী 1923 চনত স্বৰাজ পাৰ্টি গঠন কৰিছিলে তাত স্বৰাজ পাৰ্টিয়ে বিধানসভাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰি তেওঁলোকক বা ইংৰাজসকলক বিৰোধিতা কৰাৰ মূল উদ্দেশ্য আগত ৰাখি লৈছিলে তেনেকৈ তেওঁলোকে আন্দোলন কৰিব বিচাৰিছিলে কিন্তু শেষত তেওঁলোকে ব্ৰিটিছৰ কিছুমান চৰকাৰী পদত অধিষ্ঠিত হ'বলগীয়া হ'ল আৰু শেষত সেই আন্দোলন সিমানতে সমাপ্ত হয় ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে